সদায় কাম নকৰে যে আজি কামত লগাই দিছোঁ দেই। নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ 12 বজা সাধুটোৰ কাৰণে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা সোনকালে শুই উঠিয়ে ইয়াত টুকুৰ কাৰণে ব্ৰেকফাষ্ট নহয়, আচলতে টুকুৰ কাৰণে ড্ৰাই ফ্ৰুটছ অকণমান ইয়াৰ ৰেডি কৰিছোঁ। আজি স্কুললৈ যোৱা নহ'ল আৰু সেইবাবে উঠাও অকণমান দেৰি হ'ল। আৰু আপোনালোক চাগে সকলো আজৰিয়ে হ'ল ল'ৰা ছোৱালী পৰীক্ষা দিয়া নহয় ন? মই কিন্তু আজৰি নাই হোৱা দেই। ডিচেম্বৰ 14 তাৰিখৰ পৰা পৰীক্ষা আছে আৰু এতিয়া কি ক'ব আৰু ব্যস্ত এইখিনি পঢ়া শুনাৰ মাজতে তাক ইয়াত ৰাতিপুৱা উঠাই মেলি অকণমান ফ্ৰেছ কৰাই লৈ পঢ়ুৱাব লাগিব। আৰু এইফালে সিও দোকানৰ পৰা বিস্কুট আনিছেগৈ আৰু এইফালে বগনভিলে পুলি এটা মই ৰুইছিলোঁ, হৈছে বাৰু দেই। আৰু আমাৰ ইয়াত ৰাতিপুৱা মানে ৰ'দজাক ইমান সোনকালে ওলাই আহে নহয়, শুই উঠিয়ে মানে ৰ'দটো পাওঁ যে ভাল লাগি যায়। আৰু ঠাণ্ডা দিনত সদায় মই এটা কাম কৰোঁ, এই কাপোৰখিনি মই ৰ'দত দি দিওঁগৈ। এইটো মানে উজু বুলি ভাবোঁ মই, কাৰণ ইমান কাপোৰ ওলাই ন, জাপি জাপিয়ে মোৰ আমনি লাগি যায়। আৰু সেইকাৰণে ৰ'দটো ধুনীয়াকৈ ওলাই যিহেতু, আৰু সেইকাৰণে মই ৰ'দতে কাপোৰখিনি দি দিওঁ। গৰমে গৰমে সুমুৱাই আনো, ৰাতি লৈও ভাল লাগে আৰু কামটো চমুও হৈ থাকে। এইফালে আকৌ টুকটুকৰ কাপোৰখিনি থাকে, প্ৰেক্টিছৰ পৰা অহা কাপোৰ সদায় ধুব লাগে আৰু সদায় ধুই ৰাতিপুৱা সোনকালে মই মেলি দিওঁ। পিছবেলা তাৰ যিহেতু প্ৰেক্টিছ থাকে আৰু প্ৰেক্টিছলৈ যাবই লাগে। আৰু সেইখিনি কৰিলোঁ, কৰি মেলি ভিতৰলৈ আহিলোঁ। আৰু যিদিনাখন চাফাই কামত লাগোঁ মানে লাগিয়ে থাকোঁ। আৰু এইফালে মই কাপোৰখনো চেঞ্জ কৰি দিলোঁ, ফ্ৰিজটো বগা ফ্ৰিজ, কাপোৰ পাৰি নথ'লে লেতেৰা হৈ যায়। আৰু পাকঘৰত যিহেতু বস্তুবোৰ থাকিলে বেছিকৈ অকণমান লেতেৰা হয়। তাৰপিছতে আকৌ পাকঘৰটো আজি এইফালে পাকঘৰটো চাফা কৰি ল'লোঁ আৰু বহুত দিন চাফাও কৰা হোৱা নাছিলে। চাফা কৰি মেলি আহি এইফালে টুকুক অকণমান পঢ়াত চাই দিছোঁ, চাবলগীয়া হয় কেতিয়াবা মাজে মাজে। আৰু এয়া চাই মেলি আকৌ কামো হৈ আছে নহয় মাজে মাজে। আৰু এইফালে DJ বক্সকেইটা যে ভাড়া গৈছিলে সেইকেইটা কালি আহিলে। কালি মানে গধূলি আহিলে যিহেতু গধূলি তেনেকেই থৈ দিলোঁ আৰু এতিয়া এয়া DJ বক্স থোৱা জেগাডোখৰ দুইটাই মিলি চাফা কৰি লৈছোঁ, কাৰণ বক্সকেইটা থাকিলে আৰু সেইডোখৰ জেগা চাফা কৰিব নোৱাৰি। আৰু এইফালে DJ বক্সকেইটা মানুহজনে লৈ আহিলে আৰু এইডোখৰতে থ'ম। জেগাও সৰু, ঘৰো সৰু, মানে উপায় নাই, এনেকৈ ৰাখিবলগীয়া হৈছে। DJ বক্সটো আমি ঘৰত নবজাওঁৱে, মানে দেউতা যিহেতু হাৰ্টৰ পেচেণ্ট, গতিকে আমি DJ বক্সটো এনেই লোৱাহে হৈছে, মানে ভাড়ালৈ যায় বাৰু, ঘৰত কিন্তু তেনেকৈ বজোৱা নহয়। কিন্তু আজি ভাড়ালৈ যোৱাৰ পিছত আজি চেক কৰি চাইছে মানে কেনেকুৱা, কিবা এটা হ'ল নেকি বুলি। নাই হোৱা বাৰু, সকলোবিলাক ঠিকে আছে আৰু ধুনীয়াকৈ দুইটা বক্স বাজিছে। আৰু অকণমান গান বাজি আছে, নাচি আছোঁ অকণমান। তাৰপিছতে কামবোৰ থাকে ন লৰালৰিকৈ, মই মানে একে ঠাইতে থাকিবলৈ সময়ে নাপাওঁ। এয়া এইফালে DJ বক্সকেইটা ধুনীয়াকৈ তাত জেগাত থৈ দিলোঁ। তাৰপিছতে এইখন আকৌ মই কাপোৰখন দি থওঁ, কাৰণ যিমান ধূলি একদম বক্সকেইটা ধূলি পৰে, আৰু সেইকাৰণে এতিয়া কাপোৰখন ধুনীয়াকৈ দি দিলোঁ। তাৰপিছতে টেবুলখন সেইটো ছাইডে থৈছিলোঁ, টিভিটো তাত থৈছিলোঁ, গতিকে গোটেই ধূলি হৈ আছে। আৰু বোলো আজি চাঞ্চতে বোলো টেবুলখনো মোহাৰি লওঁ, ইমান যে ধূলি হয় বস্তুবোৰ, একদম উপায় নাই। তাৰপৰা এয়া সকলোবিলাক কৰি মেলি হ'ল, কৰি মেলি আজৰি হৈ মই গা পা ধুই আহিলোঁ ধুনীয়াকৈ। ধুই মেলি এতিয়া আকৌ খোৱা বোৱালৈ যাব লাগিব নহয়। সেই সময়তে এপে এখন আহিলে আমাৰ বস্তু দিয়া, আৰু ব্ৰেড আনিছিলে, ব্ৰেড এটা দিলে। মই ভালেই পালোঁ, ৰুটি নবনোৱাকৈ হ'ল। আজি ব্ৰেড চাহ এনেকৈ পাল মাৰি ৰাতিপুৱা সময়কণ আৰু যোৱাম আৰু তেনেকৈ মই ভালেই পালোঁ, মানে নহ'লে ৰুটি বনাব লাগিলেহেঁতেন। আৰু এয়া সকলো কাৰণে চাহ লৈ আহিলোঁ আৰু সকলোৱে বহি আমি এনেদৰে চাহ খালোঁ। বাকী আজি দুপৰীয়া সাধুটো অকণমান দিয়া দেৰিয়ে হ'ল, তথাপিও বাৰু আগবঢ়ালোঁ আপোনালোকলৈ। কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। আজিলৈ পিছে আহিছোঁ দেই, অকণমান দৌৰা দৌৰি। ধন্যবাদ।